নমস্কাৰ। 2024 চনৰ সাধাৰণ নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ ভোটাৰ ৰাইজক বিনম্ৰ আহ্বান জনাওঁ যে আজমল হটাও অভিযান আৰম্ভ কৰিবলৈ কাৰণে আজমলে নহ'লে সংখ্যালঘু সম্প্ৰদায় বন্ধকত দি দিব। কাৰণ আজমল হ'ল বেপাৰী মানুহ। তেওঁ নিজ মুখেৰে কৈছে মই বেপাৰী, মোৰ মোৰ ৰাজনৈতিক বেপাৰী, তেওঁ নিজে কৈছে। আৰু বেপাৰী এটা যোনফালে পাল্লা ভাৰী দেখিব সেইফালে দৌৰিব। আৰু সেই বেপাৰী এজনে কৈছে হিন্দু ভাইসকলে আজমলক গৌৰৱ গগৈক ভোট দিব নালাগে। এই বেপাৰীৰ ক'বলৈ কি অকাত, কি শক্তি আছে? বেপাৰীজনে নিজে অসমৰ 14টা লোকসভা সমষ্টিত প্ৰাৰ্থী দিব নোৱাৰে আৰু তেওঁ কয় হিন্দু ভাইসকলে গৌৰৱক ভোট দিব নালাগে। গতিকে মুছলমান ভাইসকলক মই বিনম্ৰ আহ্বান জনাওঁ, বিশেষকৈ ধুবুৰী আৰু নগাঁও লোকসভা সমষ্টিৰ ৰাইজক, মুছলমান ৰাইজক মই জনাওঁ যে আজমল বেপাৰীক বেপাৰৰ পৰা বিৰত দিয়ক। ইয়াক চাফাই অভিযান আৰম্ভ কৰক, আজমল হটাও অভিযান আৰম্ভ কৰক, নহ'লে আমাৰ